এয়া আহিছোঁ আমি খুৰাৰ ল'ৰাটোৰ মেট্ৰিকৰ ৰিজাল্টৰ খবৰ ল'বলৈ। এতিয়া শুনিছোঁ তোমাৰ ৰিজাল্টখন বহুত ভাল হৈছে। কেনেকুৱা পাৰ্চেণ্টেজ কিমান হৈছে? তোমাৰ এতিয়া কি আছিলে লক্ষ্য কি পঢ়িম বুলি ভাবিছা? স্কিমটো চাইন্সে ল'ম, মহিলাতে পঢ়িম আৰু তাৰপিছতে এনেই জেনেৰেল লাইনতে যাম প্ৰফেচৰ। এতিয়া তুমি কেনেকৈ প্ৰস্তুতি কৰিছিলা, কেনেকৈ পঢ়িছিলা কোৱাচোন? প্ৰস্তুতি মানে এতিয়া কি ক'ম, মানে যিখিনি সময় পঢ়িব লাগে সেইখিনি হ'ব। মানে এনেকৈ টাইমটো 8 ঘণ্টা পঢ়িম 10 ঘণ্টা পঢ়িম তেনেকৈ নাই, মানে এটা সময়লৈ পঢ়িম। এটা সময়লৈ পঢ়িছিলা আৰু তুমি ভাবিছিলানে এইখিনি ৰেংক পাম বুলি? আশা এটা আছিলে। আশা এটা আছিলে। এই তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মা দেউতা কেনেকুৱা হেৰি লৈছিলে? তেওঁলোকতো আছে। এতিয়া দেউতাকক লাগিব কওকচোন এতিয়া ল'ৰা বিষয়ে। কিমান পাৰ্চেণ্টেজ পাইছে? ডিষ্টিংশ্যনে পাইছে 92.16। সেই দুটা ছাবজেক্টত সি অংক আৰু এডভান্সত একদম পাইছে 99 পালে। ইমানখিনি পাব বুলি আশা কৰিছিল মানে এটা আশা কৰিছিলোঁ, তথাপি আৰু অকণমান পাব বুলি আমি হোপ কৰিছিলোঁ, কিন্তু সি ধৰক যেনে দেখিব লাগে দেখিব নোৱাৰিলে, গতিকে ইংৰাজীত অলপ কমিছে। ভৱিষ্যতে ল'ৰাটোক কি বনাম বুলি ভাবিছে? আমি তাৰ বিশেষকৈ প্ৰফেচৰ হোৱাৰ এটা আশা আছে মেথছৰ ওপৰত, গতিকে সেইটো কিমান দূৰত ফলৱৰ্তী কৰে তাৰ পঢ়া শুনাৰ ওপৰত নিৰ্ভৰ কৰিব। চেষ্টা কৰিম আৰু সিও চেষ্টা কৰিব লাগিব, ঈশ্বৰো লাগিব, আপোনালোকৰো চেষ্টা লাগিব, তাৰো লাগিব। ঠিক আছে, আমি আশীৰ্বাদ কৰিছোঁ ল'ৰাৰ ভৱিষ্যত উজ্জ্বল হওক। ঠিক আছে। বছৰৰ মাক নেকি? এতিয়া কওকচোন, আপোনাৰ ল'ৰাটো বহুত ভাল ৰিজাল্ট কৰিছে, আপোনাৰ কেনেকুৱা তাত ভূমিকা আছিলে? তাক পঢ়া শুনাৰ ক্ষেত্ৰত কিবা হেৰি কৰিছিলনে আপুনি? নাই, ভাল লাগিছিলে আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মানে কি যত্ন লৈছোঁ আৰু। কিমান টাইম পঢ়ে সি? এই বহুত কম সময় পঢ়ে। ইমানখিনি কম সময় পঢ়ে। ইমানখিনি ৰেংক পাব বুলি ভাবিছিলনে? সি কৈছিলে আৰু ভাবিছিলে। ঠিক আছে, এতিয়া তেওঁ কি পঢ়াম বুলি ভাবিছে? ছায়েন্স? এতিয়া ছায়েন্স। এতিয়া আপোনালোকৰ লক্ষ্য কি পঢ়াব? এতিয়া মানে হাই ছেকেণ্ডেৰীটো চাই লওঁ, হাই ছেকেণ্ডেৰীটো চোৱাৰ পিছত আৰু কি হয়। ভাবিব আৰু। ঠিক আছে, ধুনীয়া অধ্যাপক হয়। ঠিকে আছে, ভালেই লৈছে, ঠিকে আছে। এয়া আমাৰ ভাইটিয়ে ভাল ৰিজাল্ট কৰাৰ বাবে ভালেই লাগিল, কিন্তু আৰু অলপমান ভাল হ'বলৈ লাগিছিলে, বাৰু নহ'ল। যি কি নহওক, আগলৈ যাতে আৰু ভালকৈ পৰীক্ষাৰ ভাল ৰিজাল্ট কৰে তাৰে কামনা কৰিলোঁ। ভৱিষ্যতে তাৰ এজন বৰ ভাল প্ৰফেচাৰ হোৱাৰ মন আছে, আপোনালোকে আশীৰ্বাদ কৰিব যাতে সি ভালকৈ পঢ়া শুনা কৰি আগবাঢ়ি যায়।